বাঁহ আৰু বেতেৰে জগত চিনিবলৈ সক্ষম হোৱা যোৰহাট ঢেকৰ গড়াৰ প্ৰভাত শইকীয়া। অসমত অতি সুলভ বাঁহ আৰু বেত। এই বাঁহ আৰু বেতৰ যোগে জগত চিনিবলৈ সক্ষম হৈছে যোৰহাট ঢেকৰ গড়াৰ প্ৰভাত শইকীয়া। যিজন ব্যক্তিৰ হাতৰ পৰশত নিৰ্মাণ হোৱা জলতৰং নামৰ এবিধ বাদ্যযন্ত্ৰ আন্তঃৰাষ্ট্ৰীয় শিল্পীৰ লগতে ভাৰতৰ প্ৰখ্যাত গায়িকা আশা ভোছলেৰ লগতে বহু শিল্পীয়ে ক্ৰয় কৰিছে। অন্যহাতে অসমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ, প্ৰয়াত কবি হীৰেন ভট্টাচাৰ্যয়ো এইজন ব্যক্তিৰ বাঁহৰ সামগ্ৰী ক্ৰয় কৰি ঘৰ শুৱনি কৰিছে। বাঁহ বেতৰ শিল্পৰ প্ৰতি আগ্ৰহী হৈ প্ৰভাত শইকীয়াই 2008 চনত নিজ ঘৰতেই প্ৰভাত শইকীয়া ক্ৰাফ্ট এণ্ড ক্ৰিয়েশ্যন নাম দি আৰম্ভ কৰিছিল মূলতঃ বাঁহৰ উদ্যোগ, য'ত বাঁহেৰে নিৰ্মাণ কৰা হয় ফাৰ্ণিচাৰকে ধৰি বিভিন্ন বাঁহৰ সামগ্ৰী, যি সামগ্ৰী ভাৰতৰ প্ৰায়বোৰ ৰাজ্যতে বিক্ৰী হোৱাৰ লগতে বিদেশতো বিক্ৰী হৈ আহিছে। এতিয়া নিতৌ তেওঁলৈ বিভিন্ন ৰাজ্যৰ পৰা বিভিন্নজনে বাঁহৰ সামগ্ৰীৰ অৰ্ডাৰ দিয়ে। যিজনে প্ৰথমে DICৰ পৰা ঋণ লৈ এই উদ্যোগ স্থাপন কৰিছিল, সেইজনে এতিয়া এই উদ্যোগৰ যোগে নিজৰ লগতে আন 10জন নিবনুৱাক সংস্থাপন দিবলৈ সক্ষম হৈছে। প্ৰভাত শইকীয়াই নিজ বাসগৃহতে এই বাঁহ বেতৰ শিল্পৰ নৱপ্ৰজন্মক প্ৰশিক্ষণ দিয়াৰ লগতে দেশৰ বিভিন্ন ৰাজ্যৰ আমন্ত্ৰণ ক্ৰমে বিভিন্ন ৰাজ্যত প্ৰশিক্ষণ দি আহিছে। তেওঁক অসম চৰকাৰে শিল্পী সাহায্য দিয়াৰ লগতে অন্ধ্ৰপ্ৰদেশ আৰু মণিপুৰ চৰকাৰে সন্মানিত কৰিছে। প্ৰভাত শইকীয়াই অসমৰ নৱপ্ৰজন্মক এই শিল্পলৈ আগবাঢ়ি আহিবলৈ আহ্বান জনায়। এইটো মই 2008 চনত মানে প্ৰফেচনেলি আৰম্ভ কৰিছোঁ আৰু মানে বেম্বো ছেক্টৰ। এনে তাৰ আগত মই কাঠৰ বিভিন্ন সৰু সৰু বস্তু বনাইছিলোঁ, গড় চৰ এনেকুৱা ধৰণৰ কামবিলাক কৰি আছোঁ। তাৰ পাছত মই বেম্বোৰ লাইনটোলৈ আহিলোঁ, যিহেতু বাঁহ অৰণ্যৰ সেউজীয়া সোণ বুলি কৈছে আৰু ইয়াক 21 শতিকাৰ বিস্ময়কৰ উদ্ভিদ বুলি কৈছে। কিয় কৈছে এই কথাটো অনুসন্ধান কৰিবলৈ গৈ মই ইয়াৰ মাজত সোমাই গ'লোঁ। ইয়াৰ মাজত সোমোৱাৰ পাছত মই ইয়াক লাহে লাহে কৰি গৈ আছোঁ আৰু নিজৰ সংস্থাপনৰ এটা বাট নিজে উলিয়াই লৈছোঁ। আৰু ইয়াৰ লগে লগে মই অন্ততঃ 10জন যুৱকক কিন্তু সংস্থাপন দিব পাৰিছোঁ। মোৰ আটাইতকৈ ডাঙৰ কথা সেইটোৱে। সামগ্ৰী বুলি ক'লে মই বাঁহৰ পৰা সকলো বস্তুৱেই বনাই আহোঁ। তাৰমানে বিশেষকৈ কাঠি কামখিনি মই আজিকালি নকৰোঁ। বাঁহৰ সকলো ফাৰ্ণিচাৰ মানে ডিভানৰ পৰা আদি কৰি মানে কি পাকঘৰৰ সামগ্ৰীৰ পৰা মানে চৌপিছলৈকে সকলো ধৰণৰ বস্তু বনাওঁ। প্ৰশিক্ষণ মই ক'তো প্ৰশিক্ষণ লোৱা নাই, এইটো আচলতে ইনবৰ্ন বুলি কয়। আৰু অকল ট্ৰিটমেণ্টৰ ওপৰত মই ৰেইনফৰেষ্ট ডিপাৰ্টমেণ্টত মানে প্ৰশিক্ষণ লৈছিলোঁ। বাঁহ বেতটো আমাৰ লোকেল স্থানীয়ভাৱে মানে সংগ্ৰহ কৰিছোঁ, কাৰণ ইয়াত বেলেগকৈ আহি নাযাওঁ। কিন্তু এই কাকৰ বাঁহটো মই পাহাৰীয়া ছাইডৰ পৰা আনিবলগীয়া হয় কেতিয়াবা, মানে অৰ্ডাৰ মতে মানে কিছুমান ফাৰ্ণিচাৰ বনাবলগীয়া হয়। যেনেকৈ হিৰুদাই অৰ্ডাৰ দিছিলে কাকৰ বাঁহৰ চোফাটো, হিৰুদাক বনাইছিলোঁ, জুবিন গাৰ্গক দিছোঁ। এনেকৈ ধৰণে কিছুমান মানে ফাৰ্ণিচাৰ কাকৰ বাঁহৰ যিটো ফাৰ্ণিচাৰ, সেই বাঁহটো দেখিবলৈকে ধুনীয়া, সেইকাৰণে সেই বস্তুখিনি মই পাহাৰৰ পৰা আনোঁ। ইণ্ডিয়াৰ সকলো ৰাজ্য মানে জেগালৈকে মোৰ বস্তু গৈছে আৰু ইণ্ডিয়াৰ বাহিৰতো মোৰ বস্তু যথেষ্ট সমাদৰ লাভ কৰিছে। বিশেষকৈ ৰাইমছ, জাইলোফোন, ৰেইনড্ৰপ, এই তিনিটা মিউজিকেল ইনষ্ট্ৰুমেণ্ট মই ৰাল্ফ কেম্পহুইচ, মাৰ্টিন ডেছ, নিউমেন হেগৰ দৰে মানে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন মানে শিল্পী তেওঁলোকে ক্ৰয় কৰিছে আৰু মোৰ ঘৰলৈ তেওঁলোক আহিছে। বিশেষকৈ অসমৰ বিখ্যাত বাঁহীবাদক দীপক শৰ্মাৰ জৰিয়তে তেখেত আমাৰ ঘৰলৈ আহিছে, আমাৰ বস্তুবোৰ চাইছে আৰু মোৰ পৰা সেই বস্তুখিনি ক্ৰয় কৰিছে। ইয়াৰ উপৰি যিটো ৰেইনড্ৰপ বুলি যিটো জলতৰংগ, সেইটো মই উষা মুগস্কাৰ বাইদেউ লৈছে মোৰ পৰা। সেইটো এটা মোৰ কাৰণে ডাঙৰ খবৰ, যিহেতু মই সেইটো নিজ হাতে দিবলৈ যাব পৰা নাছিলোঁ। শংকৰ কৃষ্ণ দাস ছাৰে দিছিলে, যিহেতু ডলি দাসৰ পুত্ৰ শংকৰ কৃষ্ণ দাস ছাৰে বাইদেউক সেইটো অফাৰ কৰিছিলে আৰু বাইদেৱে সেই বস্তুটো পাই ক'ত বনাইছে, কেনেকৈ বনাইছে বুলি কোৱাত বাইদেৱে শংকৰ কৃষ্ণ দাস ছাৰে মোৰ বিষয়ে ডিটেইলছ কোৱাত বাইদেৱে মোলৈ শুভেচ্ছা বান্ধি পঠাইছে। মই গোটেই সমগ্ৰ ভাৰতবৰ্ষতে গৈছোঁ বুলি ক'লেও বেয়া নহয়। মাত্ৰ মই যাবলৈ যোৱা নাই কাশ্মীৰ, উত্তৰাখণ্ড, এই দুঠাইলৈ মই যোৱা নাই। বাকী চব ভাৰতৰ চব ঠাইতে মই গৈছোঁ আৰু মই প্ৰশিক্ষণ প্ৰদান কৰি আহিছোঁ। বিশেষকৈ মই ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত প্ৰশিক্ষণ দি আহিছোঁ। অন্ধ্ৰপ্ৰদেশত মই 1 বছৰ প্ৰশিক্ষক হিচাপে মাষ্টাৰ ট্ৰেইনাৰ হিচাপে আছিলোঁ। সামগ্ৰীবোৰ গোটেই সমগ্ৰ ইণ্ডিয়াতে গৈছে, দিল্লী, মুম্বাই, কেৰেলা। সামগ্ৰিকভাৱে অসমৰ মানুহ বেছিকৈ লৈছে নে বা অসমৰ বাহিৰত বেছিকৈ গৈছে? মোৰ অসমতকৈ বাহিৰত বেছি গৈ আছে। অসমতো লাহে লাহে ইয়াৰ চাহিদা বাঢ়িছে, কিন্তু বাহিৰত ইয়াৰ সমাদৰটো বহুত বেছি। ইয়াৰ কাৰণে কিবা ঋণ লৈছিলেনে?
প্ৰথম কাম আৰম্ভ কৰিবৰ কাৰণে মই DICৰ পৰা এটা ঋণ লৈছিলোঁ, কিন্তু সেইটো অলৰেডি মেচিন কেইটামান কিনিলোঁ। তাৰপাছত সেই ঋণ পৰিশোধ কৰিলোঁ। কৰাৰ পাছত মই ঋণ লোৱা নাই, মই নিজাকৈ কৰি আছোঁ এতিয়া বৰ্তমানলৈকে। আৰু চৰকাৰৰ পৰা কিবা হেৰি পাইছেনে, সহায় পাইছেনে? চৰকাৰৰ পৰা এই যোৱা 2021 চনত মোক যিটো শিল্পী সন্মান, যিটো আমাৰ শিল্পী সাহাৰ্য 50,000 টকাটো আনক লগত মোকো দিছে, কিন্তু অন্য পুৰস্কাৰ মই অসম চৰকাৰৰ পৰা একো পোৱা নাই। কিন্তু মই অন্ধ্ৰপ্ৰদেশ চৰকাৰে মোক বালাকেভি এডুকেশ্যনেল সেৱা ট্ৰাষ্ট এৱাৰ্ডটো প্ৰদান কৰিছে। তাৰপৰা 2016 চনত 2008 চনত মোক দিছিলে গান্ধী শিল্প এৱাৰ্ড মণিপুৰ চৰকাৰ, আৰু অখিল ভাৰত হিন্দু মহাসভাই জীৱন যোৱা শিল্প সাধনা বঁটাটো প্ৰদান কৰিছে। আৰু এই যোৱা 21 চনত মোক এই মুখ্যমন্ত্ৰী বিশেষ শিল্পী সাহাৰ্যটো প্ৰদান কৰা হৈছে। আপোনাৰ লগত কিমান বৰ্তমান জড়িত হৈছে? মোৰ লগত এনে আপোনাৰ ৰিজৰ্টবিলাকৰ কাৰণে মোৰ 8জন ৱৰ্কাৰ আছে। সেইটো তেওঁলোকে অকল ৰিজৰ্ট বনায়। আৰু ফাৰ্নিচাৰৰ ক্ষেত্ৰত মোৰ 4জন আছে। 4জন আছে মোৰ। বাঁহ বেতৰ এনেদৰে সামগ্ৰী বনাই জীৱন নিৰ্বাহ কৰিব পাৰিনে সুচলভাৱে? এতিয়ালৈকে চলি আছোঁ, কৰি আছোঁ। মোৰতো অন্য বেলেগ একো কাম নাই, মই অকল বাঁহৰ কামেই কৰিছোঁ। আৰু মই চলি থকাৰ উপৰি মোৰ লগত এতিয়া 12জন মানুহে সংস্থাপন পাই আছে। বছৰেকত আপোনাৰ কিমান আয় হয় এইবিলাক সামগ্ৰী বিক্ৰী কৰি বনাই মেলি? বছৰেকত আপোনাৰ 3-4 লাখমান টকা হয়গৈ। মানে বিশেষকৈ মোৰ ট্ৰেন্সপৰ্টেশ্যন বা এই ৱৰ্কাৰবিলাকক বেছিকৈ হেৰি দিবলগীয়া হয়। আৰু মই ইয়াৰ কাৰণে ৱৰ্কাৰবিলাকক যিটো নৰ্মেল যিটো হাজিৰা তাতকৈ মই 2 টকা বেছি দিওঁ সিহঁতি চলি থাকিবৰ কাৰণে। আৰু নহ'লে সিহঁতি নকৰিব, সিহঁতক। আৰু বিশেষকৈ বাঁহৰ কাম কৰা মানুহ পাবলৈ বৰ দিগদাৰ। মোৰ গোটেইখিনি বৰপেটাৰ ল'ৰা, অসমীয়া ল'ৰাক মই আজিলৈকে কোনো এটা ল'ৰাক মই পাৰফেক্টলি এটা ল'ৰাক শিকাব পৰা নাই আৰু আগবাঢ়িব পৰা নাই। মই বহুত চেষ্টা কৰিছোঁ, বহুত ঠাইত মই এইটো জনাইছোঁ যে আহকচোন, মই উইলিং, মই অ'পেনলি শিকাম। ল'ৰাবোৰ আগবাঢ়ি অহা নাই। আৰু বিশেষকৈ ল'ৰাবোৰ আগবাঢ়ি নহাৰ কাৰণটো হ'ল এৱাৰনেছ অভাৱ। যে বাঁহ শিল্প এতিয়া ৰাষ্ট্ৰীয় নহয়, আন্তঃৰাষ্ট্ৰীয় বজাৰখনত বাঁহ শিল্পৰ যিটো ডিমাণ্ড, সেই ডিমাণ্ডটোৰ বিষয়ে আচলতে বহুতে আমাৰ গাঁৱৰ ল'ৰা ছোৱালীখিনি, যুৱক যুৱতীসকলে ইয়াতেও মানে ভালকৈ তেওঁলোকক উপলব্ধি কৰিব পৰা নাই। আৰু তেওঁলোকে গম পোৱা নাই যে এই বজাৰখন কিমান ওপৰত আছে। আৰু সেইকাৰণে ধৰক আমি সন্মান পাইছোঁ, আমি ইয়াৰ মাৰ্কেটখনৰ ভেলুটো গম পাইছোঁ কাৰণে মই প্ৰাণ দি এই কামটো কৰি আছোঁ। আৰু সেইকাৰণে মই আজি 20 বছৰ একেৰাহে কৰি থাকিব পাৰিছোঁ। ব্যুৰো ৰিপৰ্ট, টাইম অফ আছা। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছা।